নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাট। আজি পুনৰ আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা দুটা বিভাগত পদ মুকলি হৈছে। প্ৰায় আপোনালোকৰ 4,000 মান ভেকেঞ্চি মুকলি হৈছে দুটা বিভাগত। এটা হৈছে স্বাস্থ্য বিভাগ, এটা হৈছে বেংকৰ ফালৰ পৰা। কি ভেকেঞ্চি আছে মই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। বেংকৰ ফালৰ পৰা কি ভেকেঞ্চি আছে, লগতে স্বাস্থ্য বিভাগৰ পৰা কি ভেকেঞ্চি আছে মই আপোনালোকক সকলোখিনি কথা দেখাই দিম। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাৰিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 3,000 এপ্ৰেণ্টিছৰ ভেকেঞ্চি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি আছে। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইয়াত আপোনালোকে দেখিব পাৰিছে 3,000টা এপ্ৰেণ্টিছৰ পোষ্ট ওলাইছে। 1961 এড মতে আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিসমূহ 3,000টা ভেকেঞ্চি হয়। ইয়াত আপোনালোকে দেখিব পাৰিছে পোষ্ট ডেট দিয়া আছে 23/2/2024 তাৰিখে ভেকেঞ্চিখিনি আপোনালোকৰ আপডেটটো আহিছে। লাষ্ট ডেট দিয়া আছে 6/3/2024, মানে আপোনালোকৰ জুন মাহৰ 6 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব। মাৰ্চ মাহৰ 6 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। অৰ্গেনাইজেশ্যন হৈছে চেণ্ট্ৰেল বেংক। টোটেল ভেকেঞ্চি আছে 3,000টা। জব টাইপ আছে গভৰ্ণমেণ্ট জব আৰু কেটেগৰী দিয়া আছে বেংকৰ চাকৰি হয়। এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট দেখিব পাইছে এপ্ৰেণ্টিছৰ 3,000টা ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে টোটেল আছামৰ কাৰণে আছে 70টা ভেকেঞ্চি। প্লেছ অফ পোষ্টিং আপোনালোকে ভাৰতবৰ্ষৰ সকলো ঠাইতে ভেকেঞ্চিখিনিৰ কাৰণে পোষ্টিং হ'ব বুলি কৰিছে। নং অফ পোষ্ট আছামৰ কাৰণে আছে 75টা। ষ্টিপেণ্ডিয়াত আপোনালোকে দেখিব পাইছে 15,000 কৰি আপোনালোকে দৰমহা পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দেখিব পাইছে। এজ ছিলেকশ্যন দিয়া আছে 18 পৰা 40 বছৰ, মানে এজ লিমিট আছে 18 পৰা 40 বছৰ। এজ ৰিলেক্সেশ্যনসমূহ পাব। SC/SC কাৰণে 5 বছৰ পাব, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ। আৰু ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। PWD কেন্দ্ৰৰ পৰা 400 টকাকৈ, SC/SC উমেন কেন্দ্ৰৰ পৰা 600 টকাকৈ, আদাৰ্ছ কেন্দ্ৰৰ পৰা 800 টকাকৈ। আৰু হাউ টু এপ্লাই এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ, সেই অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰিব পাৰিব। আবেদন ষ্টাৰ্ট হৈছে 21 ফেব্ৰুৱাৰীৰ পৰা। লাষ্ট ডেট দিয়া আছে 6 মাৰ্চ 2024লৈকে। ডেট অফ অনলাইন এক্সাম 10 মাৰ্চত আপোনালোকৰ এক্সাম হ'ব বুলি এটা সম্ভাৱনা দেখা গৈছে। আৰু যদি আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংক লাগে, লগতে এপ্লাই লিংক লৈ যায় আমাক কমেণ্ট কৰিব। আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজ লিংক আৰু এপ্লাই লিংক আপোনালোকক দি দিম। যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকৰ আজি যিটো দ্বিতীয় বিভাগ আছে আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে। স্বাস্থ্য বিভাগৰ কি ভেকেঞ্চি আছে মই আপোনালোকক জনাইছোঁ, ভিডিঅ'টো চাই লওক।